এটা তিয়হ লৈ তাৰ গুটিটোৱে ৰুকি ল'লোঁ, কিন্তু গুটিটোৰ প্ৰয়োজন নাছিলে, গতিকে আধা এইটোৰে এটা এক্সট্ৰা পাতিত ৰাখিলোঁ আৰু বাকী থকা যিখিনি আছিলে তাতে মই অকণমান আধাৰ টুকুৰা এটা ল'লোঁ। আদাটো জানে ডাইজেশ্যনৰ কাৰণে সাংঘাতিক ভাল। আগৰ দিনৰ মানুহে এনেই নকয় দেই আদা দিয়া চাহ খাই যে ৰাতিপুৱা ফ্ৰেছ ফিল কৰে, সঁচাকৈ কাৰণ আছে। বাৰু আমি যিহেতু চাহ খোৱা নাই, আমি এতিয়া এটা ডিটক্স ৱাটাৰ বনাম। গতিকে এটা চিচাৰ মানে জাৰ এটা লৈছোঁ, তাত পানী একদম ফ্ৰেছ পানী, তাৰ ওপৰত সেয়া আদা আৰু তিয়ঁহ ৰুকি থৈছিলোঁ সেয়া দিলোঁ আৰু লগতে কেইটামান স্লাইচ অফ নেমু আৰু পদিনাটো দিলে বিৰাট ধুনীয়া এটা ফ্লেভাৰ আহে, জানেনে খাই বহুত ভাল লাগে। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি এইদৰে ঢাকন মাৰি অলপ দেৰি কাৰণে ৰাখি দিম। এতিয়া মুঠতে যেতিয়া গৰম দিন আহিলেই তেতিয়াহ'লে এই এলকালাইন ৱাটাৰ কিছুমানে কয়, মইতো ডিটক্স ৱাটাৰ বুলিয়ে জানো বাৰু, কিন্তু এইটো হেল্থৰ কাৰণে বহুত বেছি ভাল, বেনিফিচিয়েল হয়। কিন্তু ইয়াৰ বেষ্ট ইউজ কেতিয়া হ'লহেঁতেন জানে, যদি ৰাতিয়ে আমি বনাই থৈ দিলোহেঁতেন আৰু ৰাতিপুৱা আমি খাবলৈ আৰম্ভ কৰিলোহেঁতেন, তেতিয়া বেছি ভাল হয়। বাৰু এতিয়াও দেৰি হোৱা নাই, মিনিমাম 4 ঘণ্টা ৰাখিব লাগে। চ' এতিয়া ৰাতিপুৱা বনাই দিছোঁ, দুপৰীয়া পৰা আমি খাব পাৰিম। লগতে ইয়াত চিয়া চিডছ দিব পাৰে। আজি মই চিয়া চিডছটো দিয়া নাই, বাট এনেকৈ কিবা কিবা বেলেগ বেলেগ টাইপত আপোনালোকে বনাই থ'ব আৰু এইটো ছামাৰ পূৰা এনজয় কৰিব জানে। নিজৰ বডিৰ কাৰণে ভাল, নিজৰ স্কিনৰ কাৰণে ভাল, এজিঙৰ কাৰণে ভাল, বহুত বস্তুৰ কাৰণে ভাল। কিমান প্ৰফিট হয় নাজানো, ঘৰৰ চবৰ কাৰণে বনাই থৈ দিওঁ। ইয়াৰ লগতে আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে, তাৰ সম্পূৰ্ণ সুখী হৈ আছে। যিহেতু গৰম দিন আহিলে চবসময় খোৱা বোৱাটো খেলি মেলি হয়, লগতে মুখত ইমান পিম্পলছ উঠিব ষ্টাৰ্ট কৰে ন, সেইকাৰণে এলকালাইন ৱাটাৰে হওক বা আপোনাৰ ডিটক্স ৱাটাৰে হওক শৰীৰক ইনাৰ ক্লিনটোৰ কাৰণে বহুত প্ৰয়োজন। লগতে এইফালে এটা ডাঙৰ কাম, ৰাতিপুৱা মানে প্ৰণৱৰ ভাতৰ থালিখনৰ প্ৰিপাৰেশ্যন কৰি আছোঁ। যিহেতু পাহিৰ স্কুল খুলিলে ৰাতিপুৱাবোৰ অকণমান খৰধৰ নিচিনাকৈ পাৰ হৈছে, তাইক টিফিন বনাই তাইক ৰেডি কৰি পঠিয়াই ল'লোঁ। এতিয়া ভাবিছোঁ প্ৰণৱৰ থালিখনলৈ আহোঁ। এতিয়া ঘৰত কেঁচা আম একদম এভেইলেবল থাকে, আচাৰ কৰিবলৈ অনা, কিবা কৰি খাবলৈ অনা। তাইৰে এটা কেঁচা আম উলিয়াই ভালকৈ ৰুকি ল'লোঁ। লগতে যে অকণমান তিয়ঁহ ৰুকা থৈছিলোঁ সেয়া, জলকীয়া পোৰা, আৰু এইটো দেখিছেতো ভিডিঅ'টো এডিট কৰোঁতে জানে মোৰ মুখৰ পানী আহি গৈছেগৈ। মই ইমান ভাল পাওঁ তেতেলী খাই। তাৰ দুফুটামান একদম পকা পকা তেতেলী আছিলে, এইদৰে মিক্স কৰি ইয়াত অকণমান নিমখ আৰু তেল দি আমাৰ চাটনিটো ৰেডি কৰি ল'লোঁ। এই চাটনিটো খাই সাংঘাতিক ভাল লাগে। ভাতৰ লগত প্ৰণৱক দিম হয়, নিজে মই এবাটি এক্সট্ৰাকৈ থৈছোঁৱেই, মই নিজে খাম। আৰু ইয়াত গৰম গৰম ভাতৰ সৈতে দাংবডি আৰু আলুৰ ভাজি, মাছ ফ্ৰাই কৰিছিলোঁ যে সেয়া, আৰু এয়া মই যেতিয়া বনালোঁ আমৰ আৰু তিয়ঁহৰ যিটো চাটনি সেয়া, আৰু মচুৰ দালি আছিলে কণবিলাহীৰ সৈতে তেল। আৰু এয়া প্ৰণৱৰ থালি ৰেডি হৈ গ'লগৈ। আজি একদম চিম্পল থালি। অ' প্ৰণৱ দিয়া। এইফালে প্ৰণৱক মই ভাত দিলোঁ, কিন্তু আজি টেবুলখনৰ অৱস্থা নাই, কাৰণ কি মায়ে এইফালে আম আচাৰ বনাবৰ কাৰণে ৰেডি কৰি থৈছে, কাটি আছে। এইফালে আম ডলা চলা মায়ে উলিয়াই লৈছে, চব আম কাটি কাটি ৰেডি কৰি আছে। এইফালে তেতেলী পূৰা জমা হৈ আছে। আনফালে কালি বজাৰৰ পৰা আনিছিলোঁ, এয়া হৈছে বেতগাজ, এয়া বেতগাজ, আৰু এইফালে আছিলে টিকনি বৰুৱা। একদম মানে লেৰেলি গ'লগৈ, তথাপিও তাহাঁতি নিবলৈ ক'লে লৈ আহিলোঁ। এইফালে কল, আৰু এটা বস্তু দেখুৱাওঁ ৰ'ব, এইটো একদম নতুন বস্তু, মই দেখা নাই আগতে। এই যে কলপচলা, কলপচলা হয় এইখিনি, মায়ে কাটি কাটি পূৰা ৰ'দত শুকুৱাইছে, চোকা ৰ'দত পূৰা শুকুৱাইছে। মানে মায়ে কৈছে এইটো যিটো কলপচলা মায়ে শুকুৱাই আছে, সেইখিনিৰ পৰা বোলে খাৰ বনায়। কলপচলাৰ খাৰটো মই কোনদিন খাই পোৱা নাই, সেইখিনিৰ পৰাই খাৰ আনকালে আমি কল খাৰ বা চ'দা খাৰ দিওঁ যে, সেইটো দিব নালাগে বোলে, ইয়াৰ পৰাই ধুনীয়াকৈ হ'ব। চ' খাই চাওঁ, দেখা নাই আগতে, খোৱা নাই কোনদিন। লগতে প্ৰণৱে ভাতটো খাই যাব আৰু ন। আজি গা চা কেনেকুৱা, ঠিকে আছে? আৰু প্ৰব্লেম নাই ই মোক ইমান কষ্ট দিলে নহয়, ইমানেই কষ্ট দিলে এইকেইদিন তাৰ গা বেয়া হৈ থকা সময়ত। বস্তু ডাঙাৰ পৰা আদি কৰি কিবা নিয়ামক কৰিব লগা হ'ল নে কোৱাচোন তুমি? ধন্যবাদকে দিব আৰু অকল ইমান কষ্ট দিলে নহয় মোক, মানে ই সঁচাকৈ যিমান বস্তু আছে দাঙিবলগীয়া, বজাৰ কৰা মোনা, বজাৰৰ বস্তু, ঘৰৰ কিবা এটা ইফালে ইফালে কৰা, সেইবোৰ দাঙো, ক'ৰবাত লৈ যাব লাগে কাৰোবাক ক'ৰবাত, সেইখিনি মই কৰোঁ। সি একদম বিচনাত একদম বেড ৰেষ্ট পূৰা ল'লা কিন্তু ন, ভালো সেইকেইটা লৈ দিয়াৰ কাৰণে সি ৰেষ্ট পালে, আৰু বডিটো আকৌ ৰিকভাৰী কৰিব পাৰিলে ভালকৈ। লাহে 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 মানে সেইটো লেফ্ট চাইডৰ ভৰিটো লাহে 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 যিদিনা আপোনাৰ আৰম্ভ কৰিছিল, বিষাবলৈ আৰম্ভ কৰিছিল, কিন্তু ৰেষ্ট লৈ দিয়াৰ পিছত ভাল হৈ গৈছে। আপোনাৰ এতিয়া বিষ নাই, এতিয়া অলপ ভাল পাইছোঁ, কিন্তু বেছি বহি থাকিলে আকৌ বিষায়। কিন্তু অকণমান তাৰপিছত অলপ বহি দিয়ে 1 ঘণ্টামান, তাৰপিছত অকণমান খোজকাঢ়ি দিয়া আৰম্ভ কৰি সেনেকৈ কৰিছে। দিয়া খোৱা, তুমি খোৱা। বাৰু আপোনালোকৰ যদি এনেকুৱা শ্লিপ ডিস্কৰ প্ৰব্লেম আছে, সেইটো কিন্তু লাইটলি নল'ব দেই, পাছত বোলে ভৰি চৰি পেৰালাইজ হৈ যাব পাৰে। চ' সেয়ে এতিয়া মোৰ ৰাতিপুৱা ইয়াৰ প্ৰণৱৰ হৈ গ'ল, নিজৰ এতিয়া ব্ৰেকফাষ্টটো ৰেডি কৰোঁ।
ফাইনেলি মই ৰেডি হৈ আহিলোঁ বাপৰে আজি দিনটো যে কৈ আছোঁ বিয়া খাব যাম এতিয়া যাবলৈ ওলাইছোঁ 4:30 যোৱা কথা আছিলে অকণমান ডিলে হৈ গৈছে গুৱাহাটীত কেনেকুৱা বৰষুণ মই যে টাইটছৰ কাপোৰ পিন্ধিছোঁ এইটো আগতে দেখিছে চাগে আপোনালোকে মই কিনা বহুত দিন হ'ল মানে যোৱা বছৰে কিনা আছিলে দেৱৰ এটা বিয়াত তাৰপিছত পিন্ধাৰ সুবিধা পোৱা নাই বিয়া বাৰুৱে খাবলৈ নাই পোৱা সো তাৰ লগতে জুৱেলাৰী তেনেকৈ পিন্ধা নাই মই কাণফুলি এযোৰ পিন্ধিছোঁ মই চিম্পলকৈ আৰু একো পিন্ধা নাই ডিঙিত থোৱাই নাই হাতত গামখাৰু পিন্ধিছোঁ তাৰ লগতে চিম্পলকৈ খোপা এটা মাৰি অকণমানি ফুল এপাহ লগাই লৈছোঁ বাছ মোৰ গেটআপটো সিমানে ৰেডি লাইট মেকআপ এটা কৰিছোঁ যিহেতু ৰাতি বিয়া খাব যাম অকণ মেকআপ নকৰিলেও বেয়া হয় সেইকাৰণে অকণমান লাইটকৈ মেকআপ কৰিলোঁ ব্লাউজটো যে কাপোৰযোৰৰ ব্লাউজ আছিলে কিন্তু মই একদম এইটো যিটো কাপোৰ আছে সেইটো ইউজ কৰা নাই মই মাত্ৰ তাৰ যিটো পাৰি হয় সেইটো হাতত দি দিছোঁ এনেকৈ ধৰণে হাতত দি দিছোঁ পাৰিটো বাকী এইটো নেটৰ লগাই পেলাই গোটেই ব্লাউজটো ভেলভেটৰ হয় পাছফালে এনেকৈ মই ধৰি লওক পিতা দি দিছোঁ বাছ মই বেলেগ একো দিয়া নাই একদম চিম্পল ব্লাউজটো এয়া বিয়া ঘৰ আহি প্ৰথম মেণ্ডেটৰী পষ্টটো দি লৈছোঁ দৰা কইনাৰ লগত ফটো তুলি লৈছোঁ আমি জানে গোটেইখিনি ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড হয় একেলগে কিমান দিনৰ মূৰত লগ পাইছোঁ গোটেইকেইটা একেলগে দেখিম আকৌ নহ'লে লাগেই নাপাওঁ নহয় আমি গোটেইখিনিয়ে গোটেইবোৰ এখন একদম ধুনীয়া হৈ গৈ আছ ন এতিয়া কাৰ ঘৰ বিয়া খাবলৈ আহিছে এইটোতো মেইন কথা ন সেয়া চব আছিলে দৰা কইনা ইমান ধুনীয়া দৰা কইনা আমি চিনাকি হ'লোঁ বাইদেউ হ'লোঁ আপুনি মই দেৰি হ'ল আমি আগতে সেইখিনি চিনাকি হৈ গৈছোঁ ন বোৱাৰী নহয় জানো সুধিছে তোৰ কথা মোৰ লগৰ ছোৱালী হয় বোলে তেতিয়া আমাৰো বোৱাৰী আৰু হৈ গৈছে মাছু কইনা বাইদেউৰ আপোনাৰ হৈ গৈছে নে ভালে তাকে এতিয়া কাৰ বিয়া খাবলৈ গৈছোঁ বুলি ক'লে এয়া হৈছে দৰা আৰু এয়া কইনা দৰা হৈছে আপাৰৰ মানে ডিমৌৰ আৰু কইনা হৈছে লোৱাৰ নলবাৰীৰ কইনা হয় আচলতে মোৰ বান্ধৱী ইউনিভাৰ্চিটিৰ দিনকেইটাত একেলগে হোষ্টেল মেটটো আছিলোঁ মৌচুমী তাইৰ ভায়েকৰ বিয়া হয় আমি আচলতে সৰু পৰা তাহাঁতক লগ পোৱা যে নিজৰ ভাইটিৰ নিচিনাই লাগে তো বিয়াখনৰ নিমন্ত্ৰণ পালোঁ তাতে ডিব্ৰুগড়তে আছিলোঁ যে গৈ আহিলোঁগৈ আৰু এয়া হৈছে মোৰ বান্ধৱী ৰিমিৰ দুজনী ছোৱালী দুজনী বোলে আমৈৰ লগত ফটো মাৰে সেইকাৰণে অকণমান মুহূৰ্ত আমাৰ একেলগে আহি পালোহি আজি গোটেই মায়ে দায়িত্ব ল'লে গোটেইকেইটা খোৱা বোৱা চাহ দিয়া বিশেষ একো বনোৱা নাই আৰু ৰাতি ইমান নেখায় বাৰু ৰাতি অকণ বনালোঁ আৰু তাই নাই যে ইমান দিনৰ মূৰত বিয়া হ'বলৈ গৈছে বিয়া হ'লে খাবলৈ নাপাওঁ বোলে গ'লে মেলিলে মায়ে এনেকৈ মানে চাই দিয়ে আৰু তেতিয়া কি হয় আকৌ মিলি যায় আৰু সেনেকৈ নিমিলালে কেনেকৈ মিলিব আকৌ ন সেয়াই তাতে আকৌ মানে সদায় হ'ল বোৱাৰী হ'ল বুলি ঘৰতে সোমাবলগীয়া কথা নাই নহয় যে বোৱাৰী হ'লে চব লাইফ ফিনিছ এনেকুৱা নহয় নে কওকচোন নিজৰ লাইফ চবৰে থাকে নিজৰ মন থাকে যাবলৈ ন মায়ে মোক কৈ থাকে মা আগতে আমি যেতিয়া য়াং আছিলোঁ তেতিয়া এনেকুৱা কৰিছিলোঁ ওলাই গৈছিলোঁ তলৈ গৈছিলোঁ তুমিও যোৱা এনেকৈ কয় ৰাতি খাইছিলোঁ আমি মায়ে কৈ থাকে আকৌ জানে মোক কমেণ্ট কৰে দেই তোমাৰ বোলে কি সঁচাকৈ ঘৰখনৰ লগত মিল নেকি বোলে তোমাকে ডন কাজিয়া নালাগা নেকি সেইবোৰ বোলে ভিডিঅ'ত নেদেখুৱা এনেকৈ কয় এতিয়া আমি ডন কাজিয়া নালাগিব আমি কি চুলি লাগিম নি তাই কাম কৰে মোৰ ভাগে ময়ো আপত্তি নকৰোঁ তাইও আপত্তি নকৰে তাই মন যায় তাই বনায় মোৰ যি মন যায় মানে কি হয় জানে নাই এনেকৈ ডন কাজিয়া কৰি থাকিবলৈ বুলি মানে নাই নহয় নিজৰ মাকৰ লগত যেতিয়া থকা হয় তেতিয়াওতো মাৰ লগত কেতিয়াবা কথা ধৰি লওক যদি বেয়া পায় কিবা মোৰ চাগে ভুল এটা হৈ যায় তাই কিবা বেয়া পালে মানে কি ডন নালাগে তেতিয়া মায়ে কিবা এটা মোৰ ওপৰত বকিলে হৈ গ'ল মই গম পাইছোঁ মাৰ মাথাটো গৰম হৈ আছে ফিনিছ কেছ মই যদি বকো মায়ে গম পাইছে দীপশিকাৰ মাথাটো গৰম হৈ আছে তো মনে থকা ভাল তো এনেকৈ মানে ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লগা মোক আকৌ কমেণ্ট কৰি তোমালোকে বোলে ডন নালাগা বোলে এনেই পাৰফেক্ট ফেমিলি দেখা দেখা মই একো পাৰফেক্ট ফেমিলি নেদেখাওঁ দেই নৰ্মেল এখন ফেমিলি তাই যিখিনি কাম কৰে তাই কৰে মোৰ যিখিনি কাম মই কৰোঁ মোৰ ভাগে কৰোঁ মোৰ যি মন যায় তাকে কৰোঁ তাই যি মন যায় তাকে কৰে সেইকাৰণে মই একো নুসুধোঁ তাই কি কৰিছে মই কি কৰিছোঁ তাইও নুসুধে কাৰণ কি দুইজনী ঘৰখনৰ কাৰণে কৰোঁ যিটো কৰিম ঘৰৰ কাৰণেই কৰিম মায়ে কৰিলেও ঘৰৰ কাৰণে মই কৰিলেও ঘৰৰ কাৰণে চ' মই আজি এই কমেণ্টটো পাই পেলাই মাক আহি কৈছোঁ মোক এনেকৈ কমেণ্ট দিছে মই এইটো মানে ভাবিয়ে পোৱা নাই কি ৰিপ্লাই কৰি মায়ে মই মানে বহিলে হাঁহি ইমান গৰম দিন দিছে চল হৈ আছে ডিঙি ঠাণ্ডা সো মেকআপ যেটা বেসিকে থাকে অটাবৰ কাৰণে বেসটোৱে হৈছে আপোনাৰ নাৰিকল তেল সব যিবোৰ মেকআপ থাকে সব অটাই দিয়ে বাৰু যিমানে ব্যস্ত নাথাকো কিয় ৰাতি কিন্তু নাইট কেয়াৰ কৰিব নাপাহৰিব দেই মই ভালকৈ মেকআপটো অতৰাই এতিয়া ময়শ্চাৰাইজাৰ লগাই থৈ দিম আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম এটা নতুন ভিডিঅ'তে তেতিয়ালৈকে নমস্কাৰ